নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় উপস্থিত হৈছোঁ বিশ্বনাথ জিলাৰ অন্তৰ্গত মিজিকাজান চাহ বাগিচাত। আৰু মিজিকাজান চাহ বাগিচাত আজি জয় ভাৰত পাৰ্টি আৰু JMM দলৰ পৰা আয়োজন কৰা হৈছে বিশাল ৰাজহুৱা সভা। আৰু এই সভাতে খন্তেক সময় পিছতে উপস্থিত হ'ব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। আৰু হেমন্ত সোৰেন উপস্থিত হৈ অসমত বসবাস কৰা আদিবাসী লোকসকলৰ অধিকাৰৰ ক্ষেত্ৰত তেখেতে আজি ভাষণ আগবঢ়াব। ইয়াতে আছে জয় ভাৰত পাৰ্টিৰ সভাপতি তিহাৰু গড়। আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আজি দেখা গৈছে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী আহিব বিশ্বনাথ জিলাৰ এই মিজিকাজান চাহ বাগিচাত। কি ক'ব আজি দিনটোত? হয়, আজি মিজিকাজান চাহ বাগিচা আজি ৰাজনৈতিক সজাগতা সভা। আৰু এই সভাত ঝাৰখণ্ডৰ সন্মানীয় মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া খন্তেক পিছতে ইয়াতে উপস্থিত হ'ব। আৰু ইয়াতে অসমৰ ৰাজনৈতিক সজাগতাৰ ওপৰত ইয়াতে আলোচনা হ'ব। আমাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁৰ বক্তব্য থাকিব। আপোনালোকে সকলোৱে জানে অসমত বহুত সমস্যা আছে, বহুত কাম কৰিব লগা আছে। আপোনালোকে যদি মূল সমস্যাৰ ওপৰত যদি ক'বলৈ যায়, অসমত যি বানপানীৰ সমস্যা ৰোধ কৰাৰ কাৰণে এই বৰ্তমানৰ চৰকাৰ কোনো ধৰণৰ ইনিচিয়েটিভ হাতত লোৱা নাই। আৰু অন্য জাতি জনগোষ্ঠী পিছপৰা জাতি জনগোষ্ঠীৰ যি সৰু সমস্যা, এই সমস্যাৰ ওপৰত আচলতে এই অসম চৰকাৰ কোনোদিনো গুৰুত্ব প্ৰদান কৰা নাই। গতিকে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ চিন্তাধাৰাত আজি আমি একমত হৈছোঁ। আৰু আমি জয় ভাৰত পাৰ্টি আমি ঝাৰখণ্ড মুক্তি মৰ্চাৰ লগত আমি এলায়েন্সভাৱে আমি আগন্তুক যি 2026 নিৰ্বাচন, আমি 2026 নিৰ্বাচন আমি এলায়েন্সভাৱে আমি যোনটো 40 মিছন আমাৰ ঘোষণা হৈছিলে অসমত 126টা সমষ্টিৰ ভিতৰত যি 40টা সমষ্টি আমি ইতিমধ্যে এলায়েন্স হিচাপত আমি খেলিবলৈ গৈ আছোঁ। আৰু আপোনালোকে জানিবলৈ সুখী হ'ব যে দিনক দিনে আমাৰ সমষ্টি বাঢ়ি আছে আৰু কেণ্ডিডেটো ওলাই আছে। গতিকে অন্য দল প্ৰাৰ্থী ঘোষণা কৰাৰ পিছে আমাৰ দুটা এলায়েন্স দলে আমি ঘোষণা কৰিম। আৰু মই ভাবোঁ আগন্তুক যি চৰকাৰ গঠন হ'ব, জয় ভাৰত পাৰ্টি আৰু JMMৰ অবিহনে অন্য কোনো চৰকাৰে গঠন কৰিব নোৱাৰিব, সেইটো নিশ্চিত। হয়, ইতিমধ্যে শুনিলে তেখেতলোকে আজি এই সভাৰ জৰিয়তেই 2026 চনৰ বিধানসভাৰ ৰণডংকা বজাব। আৰু 2026 চনৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ ৰণডংকা বজাব JMM পাৰ্টি আৰু জয় ভাৰত পাৰ্টিয়ে। এই দুয়োটা দলে আজি ইয়াৰ পৰা এই নিৰ্বাচনী ৰণডংকা বজাব। আৰু ইয়াতে খন্তেক সময় পিছতে আহি উপস্থিত হ'ব ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন। আৰু হেমন্ত সোৰেনে আজি অসমত বসবাস কৰা আদিবাসী লোকসকলৰ অধিকাৰৰ কাৰণে ইয়াৰ পৰাই বক্তব্য আগবঢ়াব। আৰু ইয়াতে আছে JMM পাৰ্টিৰ বৰছলা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাশী। আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? হয়, আজি আমাৰ এই মিজিকাজান চাহ বাগিচাত আমাৰ আজি অসমৰ পৰা বিভিন্ন স্থানৰ পৰা আমাৰ ৰাইজ আহিছে। আৰু আমি যি দেখিবলৈ পাইছোঁ যে আগন্তুক 2026 চনৰ যি নিৰ্বাচন আমি বহুত ভুগিছোঁ। যোৱা দিনবোৰত আমি মনত পৰে যে যিয়ে নহওক আমি যিয়ে চৰকাৰ বনাইছে, আমাৰ এই আদিবাসীসকল আৰু 6 জনগোষ্ঠীক সদায় প্ৰতাৰণা কৰি আহিছে। আৰু এই প্ৰতাৰণাৰ কাৰণে আজি আমি জয় ভাৰত আৰু JMM যৌথভাৱে আমি যুঁজ লাগিম। আৰু আমাৰ লগত অখিল গগৈৰ দল আমাৰ লগত যোগদান কৰিব আজি। আৰু তেওঁ আহি আছে। আৰু ইতিমধ্যে আমি গম পাইছোঁ। আৰু এনেকৈ সৰু সুৰা দল আমাৰ লগত যৌথভাৱে এলায়েন্স হ'ব। আৰু আমি যৌথভাৱে আমাৰ যি মূল দাবীসমূহ, আমাৰ যি অধিকাৰ আমি সাব্যস্ত কৰিম। আৰু ৰাইজে সজাগ হৈছে। এতিয়া আমি বহুত প্ৰতাৰণা হোৱাৰ কাৰণে ৰাইজ আমাৰ চব একগোট হৈছে। আৰু আগন্তুক দিনত আমি নিশ্চয় আমাৰ বিহীনে কেতিয়াও চৰকাৰ হ'ব নোৱাৰে, এইটো নিশ্চিত। ইতিমধ্যে শুনিলে আজি JMM দলৰ যিগৰাকী বৰছলা সমষ্টিৰ প্ৰাৰ্থী প্ৰত্যাশী জশুৱা বাৰ্জই জনাইছে এইবেলি JMM আৰু জয় ভাৰত পাৰ্টিয়েই অসমত চৰকাৰ গঠন কৰিব বুলি আজি হুংকাৰ দিছে। আৰু ইয়াতে আছে জয় ভাৰত পাৰ্টিৰ আৰু এগৰাকী প্ৰাৰ্থী ঢেকীয়াজুলি সমষ্টিৰ। কি ক'ব আজিৰ দিনটোত? চাওক, আজি আমাৰ কাৰণে বহুত ডাঙৰ দিন। কাৰণ জয় ভাৰত পাৰ্টি আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ আজিৰ এলায়েন্স হোৱাৰ দিন। তাৰ কাৰণে আমাৰ কাৰণে এটি গৌৰৱৰ দিন। কাৰণ আজি আমি বহুত দিনৰ পৰা আমি বাট চাই আছিলোঁ। আজি ৰাজহুৱাকৈ এই অনুষ্ঠানত
জয় ভাৰত আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ এলায়েন্সৰ দিশে আগবাঢ়িছে আৰু অতি কম সময়ৰ ভিতৰত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত আহি উপস্থিত হ'ব। তাৰ কাৰণে আমি তেওঁক ৱেলকাম কৰাৰ কাৰণে সাজু হৈ আছোঁ। কি ক'ব আজিৰ দিনটোত? হয়, আমি অসম সংবাদ মাধ্যমক আমি ধন্যবাদ দিওঁ আৰু আজি আপোনালোকে দেখিছে ইয়াত লোকাৰণ্য হৈ পৰিছে, যিহেতু আমাৰ সুদূৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন ডাঙৰীয়া আমাৰ মাজত আহি আছে আৰু অসমত থকা আদিবাসীসকল কিমান কষ্টত আছে, গতিকে ঝাৰখণ্ডৰ চৰকাৰে দেখিছে আৰু ঝাৰখণ্ড চৰকাৰ আমাৰ অসমত থকা আদিবাসী তথা পিছপৰা জাতি জনগোষ্ঠীক উদ্ধাৰৰ কাৰণে তেওঁ আহিছে আৰু ৰাজনৈতিকভাৱে আমাৰ আদিবাসীসকলক এক কৰাৰ এক চেষ্টা চলিছে আৰু এই মিজিকা জান চাহ বাগিচাত সকলো জেগাৰ ৰাইজ ইয়াত ওলাই আহিছে আৰু ইয়াৰ পৰাই ভাল বাৰ্তা তেখেতসকলে লৈ যাব আৰু আগন্তুক নিৰ্বাচনত তেওঁলোকে ধনু কাৰছবিত ভোট দি জয় ভাৰত পাৰ্টি আৰু JMM যি আমাৰ এলায়েন্স দল, দুইটা দলকে তেওঁলোকে ভোট দি জয়যুক্ত কৰাব। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে আগন্তুক যি 2026 চনৰ বিধানসভা নিৰ্বাচন আৰু এই নিৰ্বাচনত JMM আৰু জয় ভাৰত পাৰ্টীয়ে এইবেলি এক তেখেতলোকে ৰাজনৈতিক পৰিৱৰ্তন আনিব অসমত আৰু তেখেতলোকে অসমৰ বহুসংখ্যক সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব আৰু ইতিমধ্যে প্ৰস্তুতিৰ কাৰণে এনেদৰে সভা আয়োজন কৰা হৈছে আৰু এক বিশাল সভা অনুষ্ঠিত হৈছে আজি মিজিকাজান চাহ বাগিচাৰ খেলপথাৰত। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ আৰু ইয়াতে খন্তেক সময় পিছতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন আহি উপস্থিত হ'ব আৰু তেখেতে আজিৰ পৰা ৰাজনৈতিকভাৱে সজাগ কৰিব অসমৰ আদিবাসীসকলক আৰু ইয়াৰ পৰাই তেখেতে এই 2026 চনৰ যি বিধানসভা নিৰ্বাচন, এই নিৰ্বাচনৰ ৰণডংকা বজাব আৰু আগন্তুক বিধানসভা নিৰ্বাচনত তেখেতলোকৰ প্ৰাৰ্থীসকলক কি প্ৰকাৰে জয়ী কৰিব পাৰি এই ক্ষেত্ৰত ৰণকৌশল প্ৰস্তুত কৰিব। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ বিশ্বনাথ জিলাৰ মিজিকাজান চাহ বাগিচাৰ খেলপথাৰৰ পৰা আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই মিজিকাজান চাহ বাগিচাৰ খেলপথাৰৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।